নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ। আজি লেটেষ্ট ভেকেঞ্চিখিনি মই আপোনালোকক দেখুৱাই যাম, ভিডিঅ'টো সম্পূৰ্ণ চাব। 1 নম্বৰ ভেকেঞ্চিটো নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্টছ এণ্ড হেণ্ডলুমছ ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ ফালৰ পৰা আহিছে। পোষ্ট আছে এছিষ্টেণ্ট মেনেজাৰ। এটা ভেকেঞ্চি আছে, বিটেক কৰা হ'ব লাগিব টেক্সটাইল টেকন'লজিত। কনচলিডেটেড পে'মেণ্ট কিমান দিয়া হ'ব মান্থলি আপোনালোকক ইয়াত দিয়া আছে, মেনশ্যন কৰা আছে। এক্সপিৰিয়েঞ্চ মিনিমাম 5 বছৰ লাগিব। প্লেচ অফ পষ্টিং কৰ্পৰেট অফিচ গুৱাহাটী হ'ব। 2 নম্বৰটো দিয়া আছে প্ৰডাকশ্যন ছুপাৰভাইজাৰ স্পাইনিং। এটা ভেকেঞ্চি আছে, ডিগ্ৰী বা ডিপ্ল'মা কৰা হ'ব লাগিব টেক্সটাইল টেকন'লজিত। আৰু আপোনালোকৰ পে'মেণ্ট ইয়াত দিয়া আছে মান্থলি পে'মেণ্ট। এক্সপিৰিয়েঞ্চ ইয়াতো 3 to 4 ইয়াৰ্ছৰ লাগিব। প্লেচ অফ পষ্টিং আপোনালোকৰ এৰি চিল্ক স্পাইনিং প্লাণ্ট ইণ্টিগ্ৰেটেড টেক্সটাইল পাৰ্ক বাক্সা BTC। 3 নম্বৰটো ছিনিয়ৰ এক্সিকিউটিভ একাউণ্টছ আৰু HR-ৰ কাৰণে এটা ভেকেঞ্চি আছে। গ্ৰেজুৱেশ্যন কৰিলে এপ্লাই কৰিব পাৰে, কিন্তু BCom কৰাসকলক প্ৰিফাৰেঞ্চ দিব। মেক্সিমাম এজ লিমিট 35লৈকে এপ্লাই কৰিব পাৰে। আৰু আপোনালোকৰ চেলাৰী মেনশ্যন কৰা আছে, চাই ল'ব। 3 to 4 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ ইয়াতো লাগিব। প্লেচ অফ পষ্টিং আপোনালোকৰ এৰি চিল্ক স্পাইনিং প্লাণ্ট বাক্সা BTC। আপোনালোকে ইয়াতে ৱাক ইন ইণ্টাৰভিউত যাব লাগিব, নিজৰ অৰিজিনেল চাৰ্টিফিকেটবিলাক ল'ব আৰু এটা কপি জেৰক্স কৰি কিনে চেল্ফ এটেষ্টেড কৰি ল'ব। আৰু আপোনালোকৰ ইণ্টাৰভিউত যাব লাগিব 30 মাৰ্চ 2026। টাইম দিয়া আছে 11 AM। এড্ৰেছ দিয়া আছে নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্টছ এণ্ড হেণ্ডলুমছ ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড, ক্ৰাফ্ট প্ৰমোশ্যন এণ্ড এক্সপিৰিয়েঞ্চ চেণ্টাৰ, গড়চুক, পামহি ৰোড, গুৱাহাটী 781035। ৰেজিষ্ট্ৰেশ্যন টাইম দিয়া আছে ৰাতিপুৱা 10টা বজাৰ পৰা 11টা বজাৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন হ'ব, গতিকে 10টাৰ অকণমান আগতে গৈ পাব লাগিব। 2 নম্বৰ ভেকেঞ্চিটো জ্যোতি ফাৰ্মাচিউটিকেলৰ পৰা আহিছে, টেণ্ডাৰ কল মেনেজাৰ এক্সিকিউটিভ। 2টা ভেকেঞ্চি আছে। গ্ৰেজুৱেশ্যন কৰিলে এপ্লাই কৰিব পাৰে। মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ কৰা কেণ্ডিডেট লাগিব আৰু জেম পৰ্টেলৰ নলেজ লাগিব। জব লোকেশ্যন গুৱাহাটী হ'ব। 2 নম্বৰটো ফিল্ড চেলছ এক্সিকিউটিভ। 2টা ভেকেঞ্চি আছে। এজ লিমিট 35ৰ ওপৰত হ'লে এপ্লাই নকৰিব। কোৱালিফিকেশ্যন HS মিনিমাম হ'লে এপ্লাই কৰিব পাৰে। ইয়াতো 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু জব লোকেশ্যন শিলচৰ গুৱাহাটী হ'ব। 3 নম্বৰটো ছাৰ্ভিচ ইঞ্জিনিয়াৰ। 2টা ভেকেঞ্চি আছে। 35লৈকে এপ্লাই কৰিব পাৰে এজ। কোৱালিফিকেশ্যনত ডিপ্ল'মা ডিগ্ৰী ইন টেকনিকেল বেকগ্ৰাউণ্ড, ইলেক্ট্ৰনিক্স যদি কৰা আছে ইলেক্ট্ৰনিক্স ব্ৰাঞ্চত প্ৰিফাৰেঞ্চ পাব। 2 বছৰ এক্সপিৰিয়েঞ্চ ইয়াতো বিচাৰিছে। আপোনালোকৰ কোনো এপ্লিকেশ্যন ফিজ নাই। মেইল ID দিয়া আছে, ইয়াত বায়'ডাটা চেণ্ড কৰিলে হ'ল। 3 নম্বৰটো হোটেলৰ পৰা আহিছে, ইণ্ডিয়ান কুকৰ ভেকেঞ্চি। এটা ভেকেঞ্চি আছে, মেল ফিমেল এপ্লাই কৰিব পাৰে। চেলাৰী ইয়াত মেনশ্যন কৰা আছে। এজ লিমিট 18+ হ'ব লাগিব। কোৱালিফিকেশ্যনৰ কথা মেনশ্যন কৰা নাই, বাট ইয়াতে ডিপ্ল'মা যদি কৰা আছে প্ৰিফাৰেঞ্চ পাব। ৱৰ্কিং এক্সপিৰিয়েঞ্চ মিনিমাম 6 years ইন ছেইম বেকগ্ৰাউণ্ড। ফুড আৰু একমডেশ্যনৰ সুবিধা পাব। কোনো এপ্লিকেশ্যন ফিজ নাই। মেইল ID দিয়া আছে, ইয়াত বায়'ডাটা চেণ্ড কৰিলে হ'ল। 4 নম্বৰটো IITৰ পৰা আহিছে গুৱাহাটী, পোষ্ট আছে একাউণ্টেণ্টৰ। মাষ্টাৰ্ছ ডিগ্ৰী যদি কৰা আছে কমাৰ্চত বা ফাইনেন্সত এপ্লাই কৰিব পাৰে আৰু 1 yearৰ এক্সপিৰিয়েঞ্চো লাগিব। আৰু যদি মাষ্টাৰ্ছ কৰা নাই, আপোনালোকৰ বেচেলৰ ডিগ্ৰী কৰা আছে কমাৰ্চ বা ফাইনেন্সত, তেতিয়াহ'লে 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিলে এপ্লাই কৰিব পাৰে। চিলেকশ্যন প্ৰচিডিউৰ ইয়াত 21 এপ্ৰিলত ইণ্টাৰভিউ হ'ব। ৰাতিপুৱা 9টা বজাত গৈ পাব লাগিব। IIT এড্ৰেছ দিয়া আছে A ব্লক কনফাৰেন্স ৰুম, চেণ্টাৰ ফৰ এডুকেশ্যনেল টেকন'লজি, IIT গুৱাহাটী। 5 নম্বৰটো চেণ্ট্ৰেল চিল্ক বৰ্ডৰ পৰা আহিছে, ছেৰিকালচাৰ এছিষ্টেণ্ট। 65টা ভেকেঞ্চি আছে। এছেঞ্চিয়েল কোৱালিফিকেশ্যনত ইয়াতে বেলেগ বেলেগ কোৱালিফিকেশ্যন মেনশ্যন কৰা আছে। ইয়াৰে যিকোনো এটা থাকিলে হ'ল। অৰ বুলি দিয়া আছে ইয়াতে, আপোনালোকে পঢ়ি চাব। আৰু কাৰোবাৰ যদি ইয়াৰে যিকোনো এটা যদি ডিগ্ৰী বা ডিপ্ল'মা আছে এপ্লাই কৰিব পাৰিব। ডিজাইৰেবল কোৱালিফিকেশ্যনত আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন দ্য ৰিলেভেণ্ট ফিল্ড অফ চিল্ক ৱৰ্ম ৰিয়াৰিং এণ্ড গ্ৰেইনেজ। এইটো ডিজাইৰেবল হয়, নহ'লেও হ'ব। যাৰ আছে তেওঁলোকে প্ৰিফাৰেঞ্চ পাব। আপাৰ এজ লিমিট 35লৈকে এপ্লাই কৰিব পাৰে। কনচলিডেটেড পে'মেণ্ট আপোনালোকৰ মেনশ্যন কৰা আছে, লগতে HR পাব। ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ৱেবছাইটৰ থ্ৰুদি কৰিব লাগিব। এইটো ৱেবছাইটৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাব, তাত এপ্লাই কৰিব। এপ্লাই কৰাৰ লাষ্ট ডেটটো 13 এপ্ৰিল হ'ব। 6 নম্বৰটো NRDS মেনেজমেণ্ট প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা আহিছে, প্ৰজেক্ট মেনেজাৰ ফাইনেন্স, BCom কৰা হ'ব লাগিব, লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ। চেলাৰী দিয়া আছে ইয়াত। 2 নম্বৰটো এছিষ্টেণ্ট প্ৰজেক্ট মেনেজাৰ ফাইনেন্সৰ কাৰণে হয়, BCom কৰা হ'ব লাগিব। মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব এইটোত। চেলাৰীটো চাই ল'ব, মেনশ্যন কৰা আছে ইয়াত। 3 নম্বৰটো পাৰ্চনেল ছেক্ৰেটাৰী, MBA বা MA কৰা যদি আছে ইংলিছত এপ্লাই কৰিব পাৰে। প্ৰফিচিয়েণ্ট হ'ব লাগিব আছামিজ, ইংলিছ আৰু হিন্দীত। চেলাৰী মেনশ্যন কৰা আছে ইয়াত। মেইল ID দিয়া আছে, ইয়াতে বায়'ডাটা চেণ্ড কৰি দিব। লাষ্ট ডেট 31 মাৰ্চ হ'ব। 7 নম্বৰটো একাউণ্টেণ্টৰ ভেকেঞ্চি হয়, BCom পাছ কৰা হ'ব লাগিব। এক্সেল আৰু টেলি জানিব লাগিব। কণ্টেক্ট কৰা নাম্বাৰ দিয়া আছে, ৰাতিপুৱা 11টা বজাৰ পৰা 8টা বজাৰ ভিতৰত কণ্টেক্ট কৰিব আৰু বেলেগ সময়ত ফোন নকৰিব। মেইল ID দিয়া আছে, ইয়াতে মেইল ID আপোনালোকে বায়'ডাটা চেণ্ড কৰিব পাৰে। লাষ্ট ডেটটো 28 মাৰ্চ হ'ব। সেইটো আছিলে শেষৰ ভেকেঞ্চি। ভিডিঅ'টো ভাল পালে লাইক কৰিব। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।